তো নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম DME নন টেকনিকেল জেনেৰেল নলেজ এণ্ড ছায়েন্সৰ ছেকেণ্ড পাৰ্ট। ফাৰ্ষ্ট পাৰ্টটো ইতিমধ্যে আলোচনা কৰা হৈছে। আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে চাই ল'ব পাৰিব এইটো চেনেলতে গৈ। পিছে বলক এতিয়া আজিৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? তো আহোমৰ শেষৰ ৰাজধানী কি আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ চৰাইদেউ, অপশ্যন বি যোৰহাট, অপশ্যন চি ৰংপুৰ, অপশ্যন ডি গড়গাঁও। তো এতিয়া কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি যোৰহাট। কুৱেশ্যন নম্বৰ 2, হোৱাট ৱাজ দ্য নেম অফ শ্ৰীমন্ত শংকৰদেৱৰ গ্ৰেণ্ডমাদাৰ? শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? বুঢ়ীয়াইৰ নাম কি আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ আইদেউ আইতা, অপশ্যন বি জাকৈমতী, অপশ্যন চি খেৰসুঁতী আৰু অপশ্যন ডি চৈদিনধি। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি খেৰসুঁতী। কুৱেশ্যন নম্বৰ 3, হু ৱাজ ন'ন এজ দ্য লায়ন অফ মাইচুৰ? তো মাইচুৰৰ সিংহ বুলি কাক জনা যায়? অপশ্যন এ আদিল শ্বাহ, অপশ্যন বি হাইদৰ আলী, অপশ্যন চি কৃষ্ণৰাজা ৱডিয়াৰ, অপশ্যন ডি টিপু চুলতান। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি টিপু চুলতান। কুৱেশ্যন নম্বৰ 4, হুইচ ষ্টেট অফ ইণ্ডিয়া হেজ জালিয়ানৱালাবাগ? জালিয়ানৱালাবাগ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহ দিয়া আছে। পাঞ্জাৱ, অপশ্যন বি হাৰিয়ানা, অপশ্যন চি ৰাজস্থান, অপশ্যন ডি উত্তৰ প্ৰদেশ। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ পাঞ্জাৱ। কুৱেশ্যন নম্বৰ 5, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ৱাজ এ পাৰ্ট অফ দ্য এক্সিছ গ্ৰুপ ডিউৰিং দ্য ৱৰ্ল্ড ৱাৰ II? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এক্সিছ গ্ৰুপত কোনখন দেশ অন্তৰ্ভুক্ত আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ইংলেণ্ড, অপশ্যন বি জাপান, অপশ্যন চি ফ্ৰান্স আৰু অপশ্যন ডি ছোভিয়েট ইউনিয়ন। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি জাপান। কুৱেশ্যন নম্বৰ 6, দ্য ৰুইনছ অফ এংকৰ ৱাট আৰ ইন হুইচ কাণ্ট্ৰি? এংকৰ ৱাটৰ ভগ্নাৱশেষ কোনখন দেশত পোৱা যায়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ নিউজিলেণ্ড, অপশ্যন বি ইণ্ডোনেছিয়া, অপশ্যন চি ভিয়েটনাম, অপশ্যন ডি কেম্বোডিয়া। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি কেম্বোডিয়া। কুৱেশ্যন নম্বৰ 7, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডাজ আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ? ইয়াতে কোন দুখন দেশৰ লগত অসমে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ভূটান এণ্ড চাইনা, অপশ্যন বি চাইনা এণ্ড বাংলাদেশ, অপশ্যন চি বাংলাদেশ এণ্ড ভূটান, এণ্ড অপশ্যন ডি ম্যানমাৰ এণ্ড বাংলাদেশ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি বাংলাদেশ এণ্ড ভূটান। কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ দ্য ৱেষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া? তো একেবাৰে পশ্চিমৰ ফালে থকা ভাৰতৰ কোনখন ৰাজ্য একেবাৰে পশ্চিমৰ ফালে আছে? অপশ্যনসমূহ দিয়া আছে। ৰাজস্থান, অপশ্যন বি পাঞ্জাৱ, অপশ্যন চি মহাৰাষ্ট্ৰ, অপশ্যন ডি গুজৰাট। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি গুজৰাট। কুৱেশ্যন নম্বৰ 9, হুইচ অফ দ্য ফলোয়িং পিকছ ডাজ নট বিলং টু দ্য হিমালয়াছ? তলত দিয়া পিকসমূহৰ ভিতৰত কোনটো হিমালয়ত নপৰে বা হিমালয়ৰ পিক নহয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ অন্নপূৰ্ণা, অপশ্যন বি কংটু, অপশ্যন চি আনামুৰি, অপশ্যন ডি কামেট। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি আনামুৰি। আনামুৰিটো হিমালয়ৰ পিক নহয়। কুৱেশ্যন নম্বৰ 10, দ্য গ্ৰেট বেৰিয়াৰ ৰিফ ইজ লোকেটেড ইন দ্য চিজ নিয়াৰ হুইচ কণ্টিনেণ্ট? তো গ্ৰেট বেৰিয়াৰ ৰিফ কোনখন মহাদেশত আছে? অপশ্যনসমূহ আছে। অপশ্যন এ নৰ্থ আমেৰিকা, অপশ্যন বি অষ্ট্ৰেলিয়া, অপশ্যন চি আফ্ৰিকা, অপশ্যন ডি ইউৰোপ। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি অষ্ট্ৰেলিয়া। কুৱেশ্যন নম্বৰ 11, হুইচ অফ দ্য ফলোয়িং ইজ এ মাউণ্টেইন ৰেঞ্জ অফ চাউথ আমেৰিকা? তো দক্ষিণ আমেৰিকাৰ কোনটো এটা পৰ্বতৰ পৰিসৰ হয়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ এণ্ডিজ, অপশ্যন বি কাৰাকোৰাম, অপশ্যন চি আলপাছ, অপশ্যন ডি ককেছাছ। তো কাৰেক্ট এনচাৰ হ'ব এণ্ডিজ। কুৱেশ্যন নম্বৰ 12,
The giant waves caused by volcanic eruption or earthquakes under the sea are known as. তো সাগৰৰ তলিত হোৱা ভূমিকম্পৰ কাৰণে কি সংঘটিত হয়? অপশ্যনসমূহ দিয়া আছে সুনামি, অপশ্যন বি দিয়া আছে চাইক্লোন, অপশ্যন চি ব্লিজাৰ্ড এণ্ড অপশ্যন ডি লেণ্ডশ্লাইড। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ সুনামি। Question number 13. Who is the chairman of Rajya Sabha? Option A, the Prime Minister. Option B, the Vice President. Option C, the Speaker of Lok Sabha. Option D, the President. So correct answer hobo the Vice President. Option B. Question number 14. Who administers the oath of office to the President of India? Rashtrapatik শপত পাঠ কোনে কৰোৱায়? অপশ্যনসমূহ আছে অপশ্যন এ দ্য প্ৰাইম মিনিষ্টাৰ, অপশ্যন বি দ্য চিফ জাষ্টিছ অফ দ্য দিল্লী হাইকোৰ্ট, অপশ্যন চি দ্য চিফ জাষ্টিছ অফ দ্য সুপ্ৰিম কোৰ্ট, অপশ্যন ডি দ্য চিফ জাষ্টিছ অফ দ্য লোকসভা। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি দ্য চিফ জাষ্টিছ অফ দ্য সুপ্ৰিম কোৰ্ট। কুৱেশ্যন নম্বৰ 15. Which of the following musical instruments of Assam is usually made of bamboo? তলত দিয়া কোনবিধ গানৰ সঁজুলি বাঁহেৰে নিৰ্মাণ কৰা হয়? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ দবা, অপশ্যন বি মৃদংগ, অপশ্যন চি দোতৰা, অপশ্যন ডি টকা। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি টকা। আমাৰ ইফালে টকাটোক থৰকা বুলি কোৱা হয়। আপোনালোকৰ ফালে কি বুলি কয় কমেণ্টত জনাবচোন। Question number 16. Where is the Tuklai Tea Research Center located? টুকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ যোৰহাট, অপশ্যন বি লখিমপুৰ, অপশ্যন চি তিনিচুকীয়া, অপশ্যন ডি ধেমাজি। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ যোৰহাট। Question number 17. The Gita Press, a unit of Gobind Bhavan Karyalaya, is located in which state? গীতা প্ৰেছ ক'ত অৱস্থিত? কোনখন ৰাজ্যত গীতা প্ৰেছ অৱস্থিত? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ উত্তৰাখণ্ড, অপশ্যন বি হিমাচল প্ৰদেশ, অপশ্যন চি মহাৰাষ্ট্ৰ, অপশ্যন ডি উত্তৰ প্ৰদেশ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি উত্তৰ প্ৰদেশ। Question number 18. An hour during a day's season when questions or issues may be raised without prior notice in the Indian Parliament is called. পাৰ্লিয়ামেণ্টত কোনো আগতীয়াকৈ নটিছ বা জাননী নোহোৱাকৈ যেতিয়া কুৱেশ্যন বা প্ৰশ্ন উত্থাপন কৰা হয় তেতিয়া সেই সময়টোক কি বোলা হয়? অপশ্যনসমূহ দিয়া আছে ফ্ৰীডম আৱাৰ, অপশ্যন বি লাঞ্চ আৱাৰ, অপশ্যন চি 0 আৱাৰ, অপশ্যন ডি পাৰ্টি আৱাৰ। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 0 আৱাৰ। Question number 19. Who is the chairman of নীতি আয়োগ? নীতি আয়োগৰ চেয়াৰমেন কোন হয়? অপশ্যনসমূহ দিয়া আছে দ্য ফাইনেন্স মিনিষ্টাৰ, অপশ্যন বি দ্য প্ৰাইম মিনিষ্টাৰ, অপশ্যন চি দ্য গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, অপশ্যন ডি দ্য ভাইচ প্ৰেচিডেণ্ট। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি দ্য প্ৰাইম মিনিষ্টাৰ। Question number 20. The নুমলীগড় ৰিফাইনাৰী ইজ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? তো অসমৰ কোনখন জিলাত নুমলীগড় ৰিফাইনাৰী অৱস্থিত? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ শিৱসাগৰ, অপশ্যন বি যোৰহাট, অপশ্যন চি গোলাঘাট, অপশ্যন ডি ডিব্ৰুগড়। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি গোলাঘাট। তো এইখিনি ছায়েন্সৰ পাৰ্ট দি দিছোঁ। ছায়েন্সৰ 10টাকৈ কুৱেশ্যন দি আছোঁ, আগৰ ভিডিঅ'টো দিছোঁ আৰু এইটোতো মই 10টা কুৱেশ্যন ইনক্লুড কৰিছোঁ। তো প্ৰথম কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 21. হুইচ ভিটামিন ইজ ইছেঞ্চিয়েল ফৰ ব্লাড ক্লটিং? আমাৰ যে তেজ গোট মাৰে সেই গোট মৰাত কোনবিধ ভিটামিনে সহায় কৰে? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ ভিটামিন এ, অপশ্যন বি ভিটামিন চি, অপশ্যন চি ভিটামিন কে, অপশ্যন ডি ভিটামিন ডি। কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ভিটামিন কে। তেজ গোট মৰাত কে ভিটামিনে সহায় কৰে। কুৱেশ্যন নম্বৰ 22. হোৱাট ইজ দ্য এছ আই ইউনিট অফ ফ'ৰ্চ? বলৰ এছ আই ইউনিট বা এছ আই একক কি হয়? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ জুল, অপশ্যন বি নিউটন, অপশ্যন চি ৱাট, অপশ্যন ডি পাস্কেল। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি নিউটন। কুৱেশ্যন নম্বৰ 23. হুইচ অৰ্গেন ইন দ্য হিউমেন বডি ফিল্টাৰ্ছ ব্লাড? তো আমাৰ মানুহৰ দেহৰ কোনটো অংগই তেজ পৰিশোধন কৰে? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ হাৰ্ট, অপশ্যন বি লিভাৰ, অপশ্যন চি কিডনী, অপশ্যন ডি লাংছ। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি কিডনী। কুৱেশ্যন নম্বৰ 24.
What is the pH value of pure water? শুদ্ধ পানীৰ pHৰ মাত্ৰা কিমান? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ 5, অপশ্যন বি 7, অপশ্যন চি 9, অপশ্যন ডি 11. কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 7. Question number 25. Which planet is known as red planet? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ ভেনাছ, অপশ্যন বি মাৰ্চ, অপশ্যন চি জুপিটাৰ, অপশ্যন ডি সেটাৰ্ন. কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি মাৰ্চ. Question number 26. Which is the largest organ in the human body? মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ অংগটো কি? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ হাৰ্ট, অপশ্যন বি ব্ৰেইন, অপশ্যন চি লিভাৰ, অপশ্যন ডি স্কিন. তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি স্কিন. মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ অংগ আমাৰ ছাল, মানুহৰ ছাল. Question number 27. Which gas is responsible for the greenhouse effect? তলৰ কোনবিধ গেছ সেউজ গৃহ প্ৰভাৱৰ বাবে দায়ী? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ নাইট্ৰজেন, অপশ্যন বি অক্সিজেন, অপশ্যন চি কাৰ্বন ডাই অক্সাইড, অপশ্যন ডি আৰ্গন. কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি কাৰ্বন ডাই অক্সাইড. Question number 28. Which part of the human body produces insulin? মানুহৰ দেহৰ কোনটো অংগই ইনচুলিন প্ৰস্তুত কৰে বা উৎপন্ন কৰে? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ লিভাৰ, অপশ্যন বি পেনক্ৰিয়েজ, অপশ্যন চি কিডনি, অপশ্যন ডি ষ্টমাক. তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি পেনক্ৰিয়েজ. Question number 29. What is the boiling point of water at sea level? সাগৰত পানীৰ বইলিং পইণ্ট কিমান? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ 50 ডিগ্ৰী চেলচিয়াছ, অপশ্যন বি 75 ডিগ্ৰী চেলচিয়াছ, অপশ্যন চি 100 ডিগ্ৰী চেলচিয়াছ, অপশ্যন ডি 150 ডিগ্ৰী চেলচিয়াছ. তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 100 ডিগ্ৰী চেলচিয়াছ. তো এইটো ভিডিঅ'ৰ একদম শেষৰটো প্ৰশ্ন. Question number 30. Which metal is liquid at room temperature? তো ৰুম টেম্পাৰেচাৰত কোনটো ধাতু পানীয় অৱস্থাত থাকে? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ আইৰণ, অপশ্যন বি মাৰ্কাৰী, অপশ্যন চি চিলভাৰ, অপশ্যন ডি লিড. কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি মাৰ্কাৰী. তো থেংক ইউ অল. আজিৰ ভিডিঅ'ত আমি 30টা প্ৰশ্ন আলোচনা কৰিলোঁ. এইটো ছেকেণ্ড পাৰ্ট আছিল. ইয়াৰ পিছত আমি আকৌ নেক্সট পাৰ্ট আনিম. যদি আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল.